হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি সাধাৰণ জ্ঞানৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, কোনটো গছৰ পাতেৰে দাঁত গহি দাঁত সুন্দৰ আৰু মজবুত হয়? আপোনাৰ অপশ্যন দিয়া আছে এ আম গছ, বি জাম গছ, চি পদিনা গছ, ডি নিম গছ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নিম গছ। কোনটো গছৰ পাত খালে প্ৰেছাৰ দ্ৰুত নিয়ন্ত্ৰণ আহে? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ নিম পাত, অপশ্যন বি ধনিয়া পাত, অপশ্যন চি তুলসী পাত, অপশ্যন ডি কচু পাত। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধনিয়া পাত। প্ৰতি ৰাতিপুৱা কি খালে হাই প্ৰেছাৰ দ্ৰুত কমি যায়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ নহৰু, অপশ্যন বি পিঁয়াজ, অপশ্যন চি জিৰা, অপশ্যন ডি লেবু। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নহৰু। কোনটো ফল খালে দাঁতৰ ক্ষতি হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ কল, অপশ্যন বি কমলা, অপশ্যন চি বাদাম, অপশ্যন ডি অমিতা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কল। প্ৰতিদিন কি খালে ব্লাড চুগাৰ নিয়ন্ত্ৰণ আহে? অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এ নেমুৰ ৰস, অপশ্যন বি কেৰেলাৰ ৰস, অপশ্যন চি কঁঠাল, অপশ্যন ডি অমিতা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰেলাৰ ৰস। মানুহৰ মগজু কিমান বছৰ বয়সলৈকে বৃদ্ধি হৈ থাকে? আপোনাৰ অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এ 25 বছৰ, অপশ্যন বি 30 বছৰ, অপশ্যন চি 35 বছৰ, অপশ্যন ডি 40 বছৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন ডি 40 বছৰ। কোনটো ভিটামিনৰ অভাৱ হ'লে বাৰে বাৰে মিষ্টি খাবলৈ মন কৰে? আপোনাৰ অপশ্যন দিয়া আছে। অপশ্যন এ ভিটামিন কে, অপশ্যন বি ভিটামিন বি, অপশ্যন চি ভিটামিন ডি, অপশ্যন ডি ভিটামিন এ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন বি ভিটামিন বি। এটা মৌমাখিৰ চকু কেইটা থাকে? আপোনাৰ অপশ্যন দিয়া আছে। অপশ্যন এ এটা, অপশ্যন বি 3টা, অপশ্যন চি 5টা, অপশ্যন ডি 7টা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 5টা। মানুহৰ শৰীৰৰ কোনটো অংগ বিজুলী তৈয়াৰ কৰে? অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এ কিডনী, অপশ্যন বি মগজু, অপশ্যন চি বডি, অপশ্যন ডি হাত। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন বি মগজু। কোনটো প্ৰাণী 200 বছৰো অধিক জীয়াই থাকিব পাৰে? আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ সাপ, অপশ্যন বি কুমিৰ, অপশ্যন চি কাছ, অপশ্যন ডি ভেকুলী। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন চি কাছ। মানুহৰ চকু কোনটো ৰং আটাইতকৈ বেছি দেখি ভাল পায়? আপোনাৰ অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এ ৰঙা, অপশ্যন বি নীলা, অপশ্যন চি কলা, অপশ্যন ডি হালধীয়া। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰঙা।
কোনখন দেশৰ মানুহে গছৰ ওপৰত ঘৰ সাজি থাকে? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ দক্ষিণ কোৰিয়া, অপশ্যন বি ইণ্ডোনেছিয়া, অপশ্যন চি আফ্ৰিকা, অপশ্যন ডি জাপান। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন চি আফ্ৰিকা। মানুহৰ শৰীৰৰ তেজ গতিবেগ ঘণ্টা কিমান কিলোমিটাৰ? অপশ্যন 4টা। অপশ্যন এ 12 কিলোমিটাৰ, অপশ্যন বি 14 কিলোমিটাৰ, অপশ্যন চি 16 কিলোমিটাৰ, অপশ্যন ডি 18 কিলোমিটাৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ 12 কিলোমিটাৰ। সিংহৰ গৰ্জন কিমান কিলোমিটাৰ দূৰৰ পৰা শুনা পোৱা যায়? অপশ্যন 4টা। অপশ্যন এ 8 কিলোমিটাৰ, অপশ্যন বি 9 কিলোমিটাৰ, অপশ্যন চি 7 কিলোমিটাৰ, অপশ্যন ডি 6 কিলোমিটাৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ 8 কিলোমিটাৰ। কোনটো জীৱই জোতা পিন্ধি শুই থাকে? আপোনাৰ অপশ্যন 4টা। অপশ্যন এ ঘোঁৰা, অপশ্যন বি ছাগলী, অপশ্যন চি গৰু, অপশ্যন ডি কুকুৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ ঘোঁৰা। মানুহ সোনকালে বুঢ়া নহ'বলৈ প্ৰতিদিন কি খাব লাগে? আপোনাৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন এ ৰুটি, অপশ্যন বি ভাত, অপশ্যন চি আম, অপশ্যন ডি জাম। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন ডি জাম। ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰী পাইলট আছিল? আপোনাৰ অপশ্যন এ বল্লভভাই পেটেল, অপশ্যন বি ৰাজীৱ গান্ধী, অপশ্যন চি ইন্দিৰা গান্ধী, অপশ্যন ডি নৰেন্দ্ৰ মোদী। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰাজীৱ গান্ধী। পুৰি যোৱা স্থানত কি লগালে দ্ৰুত নিৰাময় হয়? আপোনাৰ অপশ্যন দিয়া আছে। এ পদিনাৰ পাত, অপশ্যন বি নেমুৰ ৰস, অপশ্যন চি কলগেট, অপশ্যন ডি এলোভেৰা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন ডি এলোভেৰা। বেছি পৰিমাণে ব্ৰইলাৰ কুকুৰা খালে কোনটো বেমাৰ হয়? অপশ্যন দিয়া আছে। এ জণ্ডিছ, অপশ্যন বি ডায়েবেটিছ, অপশ্যন চি কেঞ্চাৰ, অপশ্যন ডি টিবি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন চি কেঞ্চাৰ। কি খালে মানুহ অতি বেছি বুদ্ধিমান হয়? আপোনাৰ অপশ্যন দিয়া আছে। এ বাদাম, অপশ্যন বি খেজুৰ, অপশ্যন চি কল, অপশ্যন ডি আপেল। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ বাদাম।